Hello viewers, welcome back to my YouTube channel. আজি বিছনাত থাকোতে মায়ে লৈ আহিলে চাহ আৰু এইজনীক দেখিছেনে তাৰ হেনো উঠিব মন যোৱা নাই আৰু মোৰ ওপৰতে পৰি এনেকুৱা নাটক কৰি আছে। আমাৰ দুজনীৰ কাজিয়াৰো শেষ নাই, মৰমৰো শেষ নাই। আমি দুজনীৰ বেষ্ট ফ্ৰেণ্ড। কাজিয়া কৰিলেও দুজনীৰ লগতে কৰিম আৰু মৰম কৰিলেও দুজনীকে কৰিম। চাওকচোন তাই মোক আচৰি দিছে, তেতিয়াহে মই বিছনাৰ পৰা উঠিম। আজি উঠাৰ পৰাই দুজনীৰ লগত অলপ মস্তি কৰি আছো। চাওকচোন পিছত মুখ হাত ধুই আহি এয়া চাহখিনি খালোঁ। তাৰপিছত দেখিছেনে মোৰ চুলিবিলাক গোটেই তেল হৈ আছে। আৰু এয়া চাওকচোন কালি মোৰ বহুত বেক পেইন হৈছিলে, তাৰ কাৰণে এনেকৈ শুই আছিলোঁ। তাৰপিছত মোৰ ষ্টুডেণ্ট মৌচুমী আৰু উত্তৰা আহি সিহঁতে হেয়াৰ ষ্টাইল কৰা ষ্টাৰ্ট কৰি দিলে। আৰু নেহাকটো চিনাকি কৰি দিব লগা হোৱা নাই, যিহেতু তাই মোৰ প্ৰায় ভিডিঅ'তে আছে। এয়া দেখিছেনে কিমান ধুনীয়া লাগিছে। আজি চিম্পলত এটা ধুনীয়া হেয়াৰ ষ্টাইল কৰি মই সিহঁতক দেখাইছিলোঁ। তাৰপিছতে মই সিহঁতক কৰিবলৈ দিলোঁ এজনীকৈ। এয়া উত্তৰাই কৰি দিলে। চাওকচোন ইমানেই ধুনীয়া লাগিছে। উত্তৰা আৰু মৌচুমী বহুত ভাল পায়, যিহেতু সিহঁতে কামত দেৰি নকৰে, সদায় সোনকালে আহে আৰু ধুনীয়াকৈ ক্লাছ কৰি ঘৰলৈ গুচি যায় আৰু গৈয়ে ফোন কৰিব বা আমি আহি পালোঁ। ভাল লাগে তেনেকৈ। এয়া দেখিছেনে এতিয়া আকৌ মৌচুমীয়ে ষ্টাৰ্ট কৰিলে হেয়াৰ বানটো বনোৱা। এতিয়া মই তাৰ ফাইনেল লুকটো দেখাইছোঁ। আজি প্ৰথমবাৰৰ বাবে সিহঁতে ইমান ধুনীয়াকৈ হেয়াৰ বান বনাইছে, ষ্টাইলিছ। তো চাই মনটো ভাল লাগি গৈছে যে সিহঁতে কিবাটো এটা শিকিছে মোৰ পৰা। এয়া নেহাক মই নৰ্মেল শাৰী এখনতে বেংগলী ব্ৰাইডৰ শাৰী কেনেকৈ পিন্ধাই সেইটো দেখাই আছিলোঁ, যিহেতু আজি ড্ৰেপিঙৰো ক্লাছটো একেবাৰে দি দিলোঁ মই। চাওকচোন মৰম লাগিছে নেহাজনীক। আৰু তাইকতো দেখিছে আপোনালোকে কিমান ফূৰ্তিত থকা ছোৱালী। দেখিছেনে তাই এতিয়া বেংগলী গান এটাত ডান্স কৰি আছিলে আমাৰ সন্মুখতে। তাই হেনো বৰ ভাল লাগিছে। তাৰপিছতে আমি আছামিজ মেখেলা চাদৰ কেনেকৈ পিন্ধাই ব্ৰাইডক সেইটো শিকাই আছিলোঁ। এয়া মৌচুমীয়ে কৰি আছিলে ড্ৰেপিংটো। আজি প্ৰথমবাৰৰ বাবে মৌচুমীয়ে এইটো ড্ৰেপিং কৰি আছে। চাওকচোন ডাবল প্লেটিঙৰ ড্ৰেপিংটো। এইটো বৰ্তমান ট্ৰেণ্ডিঙত চলি আছে। প্ৰায় ব্ৰাইডে এইটোৱে বিচাৰে যে আপুনি দুফালৰ পৰা আনি দিব। তাৰপিছত আৰু এটা শিকালোঁ মই, এইটো যিহেতু জোৰণত বেছি ভাল লাগে। তাৰপিছতে মোৰ এটা পাৰ্চেল আহিছিলে, সেইটোকে ল'বলৈ গ'লোঁ। পাৰ্চেলটো লৈ আকৌ ঘৰত ৰিটাৰ্ণ আহিলোঁ। আহিয়ে বিচনাতে থৈ গৈছিলোঁ মৌচুমীয়ে দিয়া পইচাখিনি। তাই মোক মেকআপৰ বস্তু আনিবৰ কাৰণে পইচা দি গ'ল, যিহেতু সিহঁতৰ ক্লাছ শেষ হ'বলৈ আৰু বেছি দিন নাই। তাৰপিছতে নেহা বস্তুখিনি থোৱাত হেল্প কৰি দিলে। তাৰপিছতে মই গা ধুই আহিলোঁ, যিহেতু মই মূৰত বহুত বেছিয়ে তেল লগাইছিলোঁ। তাৰপিছত নেহা আৰু মই ভাত খালোঁ। ধন্যবাদ আপোনালোক সকলোকে মোক বহুত কম সময়ত ইমানখিনি মৰম দিয়াৰ বাবে। আজিলৈ ইমানেই।